নমস্কাৰ, মই পৰশবোধ কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। পলিএণ্ড্ৰি হৈছে এনে এক বৈবাহিক ব্যৱস্থা য'ত এগৰাকী মহিলাৰ একে সময়তে দুজন বা তাতকৈ অধিক স্বামী থাকে। ভাৰতত বহু বিবাহৰ অস্তিত্ব ঐতিহাসিকভাৱে আছিল আৰু কেইটামান সৰু সাংস্কৃতিকভাৱে সুকীয়া সম্প্ৰদায়ত অব্যাহত আছে যদিও আজিৰ তাৰিখতেই অস্বাভাৱিক। ইয়াৰ দুটা প্ৰধান ৰূপ হ'ল ফ্ৰেটাৰ্নেল পলিএণ্ড্ৰি বা ভাতৃত্ববোধৰ বহুবিবাহ, য'ত এগৰাকী মহিলাই দুজন বা তাতকৈ অধিক ভাতৃক বিয়া কৰে। ঐতিহাসিকভাৱে হিমালয় অঞ্চলৰ কিছু অংশত পোৱা এই ৰূপটোৱে আটাইতকৈ পৰিচিত। আনটো হ'ল নন ফ্ৰেটাৰ্নেল পলিএণ্ড্ৰি বা অভাতৃত্ববোধৰ বহুবিবাহ, য'ত স্বামীসকল একে পৰিয়ালৰ বা ভাতৃ হ'ব লাগিব বুলি কথা নাই আৰু বিভিন্ন পৰিয়ালৰ হ'ব পাৰে। ঐতিহাসিকভাৱে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ, লাডাখ আৰু তিব্বত প্ৰভাৱিত হিমালয়ৰ অঞ্চলৰ কিছুমান সম্প্ৰদায়ৰ মাজত বিশেষকৈ ভাতৃত্ববোধৰ বহুবিবাহৰ ৰূপত বহুবিবাহৰ বাতৰি পোৱা গৈছিল। নীলগিৰি পাহাৰৰ তোডা সম্প্ৰদায়েও বহুবিবাহৰ ৰূপ চলাইছিল। আনহাতে কিছুমান ঐতিহাসিক বিৱৰণীত কেৰেলাৰ কিছুমান বিশেষ সম্প্ৰদায়ৰ মাজত ইয়াৰ উল্লেখ আছে। কিন্তু বহুবিবাহ কেতিয়াও ভাৰতীয় সাধাৰণ প্ৰথা নাছিল আৰু সামাজিক, অৰ্থনৈতিক, পৰিৱেশ, সাংস্কৃতিক অৱস্থাৰ বাবে বিশেষ সম্প্ৰদায়ৰ মাজত আবদ্ধ হৈ আছিল। কিছুমান সম্প্ৰদায়ে মূলতঃ মাটি, পৰিয়ালৰ সম্পত্তি সংৰক্ষণৰ প্ৰয়োজনীয়তা, সীমিত অৰ্থনৈতিক সম্পদ আৰু স্থানীয় জনসংখ্যাৰ অৱস্থাৰ বাবে বহুবিবাহৰ চৰ্চা কৰিছিল। ভাতৃত্ববোধৰ বহুবিবাহত কেইবাজনো ভাতৃয়ে এগৰাকী পত্নী ভাগ কৰিছিল, কিন্তু পৰিয়ালৰ ভিতৰত মাটি আৰু সম্পত্তি ৰখাত সহায় কৰিছিল, সম্পদ বিভাজন এৰাই চলিছিল আৰু একক পৰিয়াল বজাই ৰখাত সহায় কৰিছিল। কিন্তু বহুবিবাহৰ কোনো এটা কাৰণ নাছিল, কিয়নো বিভিন্ন সম্প্ৰদায়ে বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত কাৰণত এই প্ৰথা অনুসৰণ কৰিছিল। ভাৰতীয় পৰম্পৰাত বহুবিবাহৰ আটাইতকৈ বিখ্যাত উদাহৰণ হ'ল মহাভাৰতৰ দ্ৰৌপদী, যি 5গৰাকী পাণ্ডৱ ভাতৃ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু দ্ৰৌপদীৰ বিবাহৰ অৰ্থ এইটো নহয় যে প্ৰাচীন ভাৰতত বহুবিবাহ সাধাৰণ আছিল। কিছুমান হিমালয়ৰ সম্প্ৰদায়েও নিজৰ পৰম্পৰাগত প্ৰথাক দ্ৰৌপদীৰ সৈতে সংযোগ কৰিছে যদিও ইয়াৰ প্ৰত্যক্ষ ঐতিহাসিক সংযোগ প্ৰমাণিত নহয়। বহুবিবাহে মহিলাসকলক অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা প্ৰদান কৰিব পাৰে, কিন্তু ইয়াৰ লগত উত্তৰাধিকাৰ, ঘৰুৱা সিদ্ধান্ত, সম্পৰ্ক আৰু সন্তান লালন পালনৰ ওপৰতো বাধা আৰোপ কৰিব পাৰে। গতিকে নাৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্প্ৰদায়ৰ মাজত ভিন্ন আছিল আৰু ইয়াক কেৱল শক্তিশালী বা অত্যাচাৰী বুলি ক'ব নোৱাৰি। ভাতৃত্ববোধৰ বহুবিবাহত বায়'লজিকেল পেটাৰ্নিটি বা জৈৱিক পিতৃত্বতকৈ সামাজিক পিতৃত্ব প্ৰায় অধিক গুৰুত্বপূৰ্ণ আছিল। শিশুক যৌথ পৰিয়ালৰ অংশ বুলি গণ্য কৰা হৈছিল আৰু উত্তৰাধিকাৰ প্ৰায় ব্যক্তিগত পিতৃ অনুসৰি বিভাজন নকৰি সামূহিকভাৱে ভাগ কৰা হৈছিল। আধুনিক ভাৰতত বহুবিবাহ সাধাৰণতে আইনৰ দ্বাৰা অনুমোদিত নহয়, কাৰণ বেছিভাগ বিবাহ আইনত এজন স্বামী আৰু এগৰাকী পত্নীৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে হিন্দু বিবাহ আইন 1955ত কোৱা হৈছে যে এজন ব্যক্তিয়ে ইতিমধ্যে জীৱিত স্বামী বা পত্নী থাকিলে বিবাহ কৰিব নোৱাৰে। কিন্তু পৰম্পৰাগত ৰীতি নীতি পালন কৰা কিছুমান সম্প্ৰদায়ৰ বাবে নিয়ম বেলেগ হ'ব পাৰে। সামগ্ৰিকভাৱে ভাৰতীয় সংস্কৃতিৰ এক সাধাৰণ বৈশিষ্ট্য নহয় পলিএণ্ড্ৰি। মূলতঃ কিছুমান হিমালয় আৰু খিলঞ্জীয়া জনগোষ্ঠীয়ে ইয়াৰ চৰ্চা কৰিছিল। এই প্ৰথাৰ বিষয়ে প্ৰতিবেদনসমূহ সময় আৰু উৎসৰ ভিত্তিত পৃথক হ'ব পাৰে, গতিকে ইয়াক ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত বুজিব লাগে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।